এতিয়াৰ পৰা এগৰাকীতকৈ অধিক বিয়া পাতিব নোৱাৰিব। যদিহে এগৰাকীতকৈ অধিক বিয়া পাতে তেনেহ'লে জেলৰ ভাত খাব লাগিব আৰু 7 বছৰ পৰ্যন্ত জেল হ'ব আপোনাৰ। আৰু এই সকিয়নি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পুনৰলৈ কৈছে এগৰাকীতকৈ অধিক বিয়া পাতিব নোৱাৰিব বা যদিহে আপুনি দ্বিতীয় বিবাহৰ কথা ভাবি আছে তেনেহ'লে সাৱধান হওক, কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে, বিশেষকৈ সকিয়নি দিছে এতিয়াৰ পৰা এগৰাকীতকৈ অধিক বিয়া পাতিব নোৱাৰিব। যিসকলে বিয়া পাতিব বিচাৰিছে তেওঁলোক সাৱধান হোৱা উচিত, কিয়নো এতিয়াৰ পৰা এগৰাকীতকৈ অধিক বিয়া পাতিলে জেলৰ ভাত খাব লাগিব আৰু 7 বছৰ পৰ্যন্ত জেল হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। আৰু লগতে উল্লেখ কৰিব লাগিব এজন পুৰুষে এগৰাকী মহিলাতকৈ বেছিকৈ বিয়া পাতিব নোৱাৰিব আৰু যদিহে বিয়া পাতে 7 বছৰ পৰ্যন্ত জেল হ'ব। আৰু ৰাজ্যত এখন কঠোৰ আইন আহি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সকিয়নি দিছে। আৰু যদিহে এগৰাকীতকৈ অধিক বিয়া পাতে তেনেহ'লে শাস্তি বিহা হ'ব। 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব এখন বিশেষ বিধেয়ক। নতুন আইন আহি আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে আৰু নতুন আইন আহি আছে 25 নৱেম্বৰত সেই বিধেয়কখন উত্থাপন হ'ব বিধানসভাত। সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে এজন পুৰুষে এগৰাকীতকৈ বেছিকৈ মহিলাক বিয়া পাতিব নোৱাৰিব। এতিয়াৰ পৰা সেই কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকীয়েও। আৰু এই ক্ষেত্ৰত আচলতে বহু বিবাহ ৰোধ আৰু মহিলাৰ সুৰক্ষাৰ বাবে এই আইন অনা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। যেহেতু ৰাজ্যত নতুন আইন আহি আছে, কঠোৰ হ'ব, সকলো ব্যৱস্থা কঠোৰ হ'ব। বিশেষকৈ যিসকল ব্যক্তি আচলতে দুবাৰকৈ বিবাহ পাশত আবদ্ধ হয় বা বহুবাৰ বিবাহ কৰে, গতিকে সেইসকল ব্যক্তিৰ বিৰুদ্ধে এইদৰে কঠোৰ হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 25 নৱেম্বৰত নতুন বিধেয়ক উত্থাপন হ'ব, নতুন আইন আহিব আৰু এই আইন হ'ব বহু বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত আৰু মহিলাৰ যি সুৰক্ষা সেই সুৰক্ষাৰ বাবে এই আইন অনা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই ডাঙৰ মন্তব্য কৰিছে। শিলচৰত বহু বিবাহ ৰোধৰ ক্ষেত্ৰত এই আইন অনা হ'ব বুলি কোৱা হৈছে। আৰু এজন ব্যক্তিয়ে এগৰাকী মহিলাই বিয়া পাতিব পাৰিব আৰু যদিহে বেছিকৈ বিয়া পাতে তেনেহ'লে 7 বছৰ পৰ্যন্ত জেল হ'ব, জেলৰ ভাত খাব লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। আৰু লগতে দেখিবলৈ পোৱা গৈছে যে পৰকীয়া প্ৰেমে এতিয়া ৰাজ্যত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। এগৰাকী পত্নী ঘৰত থকাৰ পাছতো পৰকীয়া প্ৰেমৰ বাবে বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে বহু সুখৰ সংসাৰ থানবান হৈ যোৱা ঘটনা সংঘটিত হৈছে। গতিকে এগৰাকী ঘৈণী থকাৰ পাছতো আন এগৰাকী ঘৈণী বিয়া পাতে, এনেধৰণৰ বহু ঘটনা ইতিমধ্যে সংঘটিত হৈ গৈছে। গতিকে এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকী কঠোৰ হৈছে আৰু বহু বিবাহ এতিয়াৰ পৰা কৰিব নোৱাৰিব, বহু বিবাহ ৰোধ। আৰু সেই যিগৰাকী মহিলা বিয়া পাতি আনে, গতিকে সেই মহিলাগৰাকীৰ সুৰক্ষাৰ স্বাৰ্থতে এই নতুন আইন অনা হ'ব। 25 নৱেম্বৰত বিধানসভাত এই বিধেয়ক উত্থাপন হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। আৰু ইয়াৰে পাছত যদি কোনো এজন পুৰুষে এগৰাকীতকৈ অধিক বিয়া পাতে তাৰ পাছতে কিন্তু 7 বছৰ পৰ্যন্ত জেল হ'ব সেই পুৰুষজনৰ, জেলৰ ভাত খাব লাগিব। আৰু এই কঠোৰ সকিয়নি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত সেই মন্তব্য আছে আগবঢ়াইছো। নহয়, সৰু বয়সত ছোৱালীক বিয়া নিদিব, পঢ়া শুনা কৰি বিয়া দিয়ক। বোলে আমাৰ ঘৰে পঢ়া শুনাৰ খৰচা দিয়াৰ জন্য আমাৰ টকা নাই, টকা মই দিছো, এডমিশ্যন ফ্ৰী কৰিছো, যাতে মোৰ ছোৱালী ডাঙৰ হৈ বিয়া হ'ব পাৰে। মোক কেতিয়াবা আমাৰ মাকসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে, কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ল'লে, তাৰপিছত কয় 2 দিন পিছত কয় আৰু এটা বিয়া পাতিলে। তাৰমানে এটা পুৰুষে 3টালৈকে বিয়া কৰাই দিয়ে। এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো, এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে নহয়? হ'বনে নহয় ভাল? আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে। এটা হাজবেণ্ড 3টা ৱাইফ কেনেকে চলিব? এতিয়া মই কৈছো নহয়, এজনৰ এটা হ'ব লাগিব, 2টা হ'ব নোৱাৰিব। আৰু লগত কি কৈছো যে লাখপতি বাইদেউ হ'বৰ কাৰণে ঘৰত 3টাতকৈ বেছি বাচ্চা হ'ব নালাগে। এতিয়া কিছুমানে 25,000টো পাব লাগিব,
বোলে মাজত আৰু এটা বাচ্চা হৈ গ'ল। কেনেকে বাচ্চাটো হৈ গ'ল? বোলে আল্লাই দি দিলে। আল্লাই কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি? ভগৱানে কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি? বাচ্চা কোনে জন্ম দিয়ে? মা দেউতা দাদা ভিন্দো বাইদেউ ভিন্দোৱে লগ লাগি দিয়ে। আল্লাহ ইয়াত নাহে, আল্লাহটো চবক দোয়া কৰে। ভগৱান ইয়াত নাহে, ভগৱানেতো আশীর্বাদ করে। তাক সুধিলে কয় তোর বাড়িতে কেন 8টা বাচ্চা ছেলে হয়ে গেল? বলে আল্লাহ। অরুণোদয়টা খুব ভালো স্কিম, কিন্তু আমার শিলচরের বহুত মহিলা এতিয়াও অরুণোদয় পোৱা নাই। সেইকাৰণে আজি মই শিলচৰৰ ৰাইজৰ কাৰণে নতুনকৈ আৰু 3000 অৰুণোদয় মই দি থৈ গৈছো, যাতে দুখীয়া মানুহক দীপায়নে দি দিব পাৰে। আগতে 30,000 পাই আছে, লগত আৰু 3000 যোগ হ'ব। তাৰ মানে আমাৰ কাম কি? যে মহিলাসকলক সহায় কৰা। আজি মহিলাসকলক আমি মহিলা উদ্যমিতা লাখপতি বাইদেউ, অৰুণোদয়, ছোৱালীক নিযুত মইনা, ক্লাছ 9ত চাইকেল, ভাল ৰিজাল্ট কৰিলে স্কুটি, আৰু চৰকাৰী চাকৰি পঞ্চায়তত 50% মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যন। এতিয়া আমি অকল উন্নয়নে কৰা নাই, আমি অকল মহিলাক টকা দিয়া নাই, লগত আমি মহিলাৰ জীৱনৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰিছো। আজি মই অসমত চাইল্ড মেৰেজ, যদি কোনোবাই বাচ্চাতে ছোৱালীক বিয়া দিছে, তাকো মই বন্ধ কৰিছো। যে নহয়, সৰু বয়সত ছোৱালীক বিয়া নিদিব, পঢ়া শুনা কৰি বিয়া দিয়ক। বোলে আমার ঘরে পড়াশোনার খরচা দেওয়ার জন্য আমার টাকা নাই, টাকা মই দিছো। এডমিশন ফ্রি করিছো, যাতে মোর ছোৱালী ডাঙৰ হৈ বিয়া হব পাৰে। মোক কেতিয়াবা কেতিয়াবা আমার মাকসকলে আহি কয় যে মোর হাজবেন্ডটো ভালে আছিলে, কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ললে। তাৰ পিছত কয় 2 দিন পিছত কয় আৰু এটা বিয়া পাতিলে। তাৰ মানে এটা পুৰুষে 3টালৈকে বিয়া নহয়। সৰু